নমস্কাৰ বন্ধুসকল, চি হেল্পাৰ চেনেলৰ ইণ্ডিয়াৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যিহেতু এডিআৰ 2.2 গ্ৰেড 4 ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে, ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰি আছে, সেইবোৰ আমি যিহেতু আলোচনা কৰি আছোঁ। গতিকে 21 জুন তাৰিখটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলে আপোনালোকক ইণ্টাৰভিউত, সেইবোৰ আমি আলোচনা কৰিম। যিহেতু 21 জুন তাৰিখটো যিহেতু 5 নম্বৰ দিনটো আছিলে, গতিকে 5 নম্বৰ পাৰ্টটো আমি আলোচনা কৰি আছোঁ। 5 নম্বৰ পাৰ্টটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে সেইবোৰ আমি আলোচনা কৰিম। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে বুলি যদি সুধিছে, প্ৰথম ৰংঘৰ ষ্টাৰ্ট কৰিছিলে প্ৰমত্ত সিংহ। কিন্তু ৰংঘৰ বৰ্তমান সময়ত যিটো ৰংঘৰ আছে সেই ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিলে বুলি যদি সোধে, সেই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ যাব ৰুদ্ৰসিংহ। বৰ্তমান সময়ত থকা সেইটো ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন, অসম দিৱস কেতিয়া পালন কৰা হয়? অসম দিৱস কেতিয়া পালন কৰা হয় এইটো কুৱেশ্যন সুধিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আনচাৰ যাব 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস। অসম দিৱস মানে হৈছে চুকাফা দিৱস, 2 ডিচেম্বৰ তাৰিখে যিহেতু পালন কৰা হয়, গতিকে জনাটো দৰকাৰ। ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে? ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিলে, লগতে কিমান চনত হৈছিলে, এইবিলাক জনাটো খুবেই প্ৰয়োজন। ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে কাৰ মাজত হৈছিলে? ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত। গতিকে কুৱেশ্যনটোৰ লগত ৰিলেটেড থকা বস্তুখিনি জনা খুবেই প্ৰয়োজন। প্ৰথম অসমীয়া আধুনিক নাটকখন কি আছিলে? প্ৰথম অসমীয়া আধুনিক নাটকখন কি আছিলে? এইটো কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ আছিলে ৰামনৱমী। ৰামনৱমী আছিলে প্ৰথম অসমীয়া আধুনিক নাটকখন। গতিকে যিয়ে ৰামনৱমী কৈছিলে তেওঁলোকৰ আনচাৰ সম্পূৰ্ণ শুদ্ধ হৈছে। স্বৰ্গনাৰায়ণ উপাধি কোনে গ্ৰহণ কৰিছিলে প্ৰথম? স্বৰ্গনাৰায়ণ উপাধি কোনে প্ৰথম লৈছিলে? চুহুংমুং। চুহুংমুঙক স্বৰ্গনাৰায়ণ হিচাপে জনা যায়, চুহুংমুং বা স্বৰ্গনাৰায়ণ। গতিকে আহোমসকলে তেওঁলোকৰ কি অসমীয়া নাম গ্ৰহণ কৰিছিলে? তেওঁলোকৰ আহোম নামসমূহ কি আছিলে? চুকাফাই আছিলে, চুহুংমুঙৰ স্বৰ্গনাৰায়ণ আছিলে। তাৰপিছত যদি আপোনালোক ৰুদ্ৰসিংহৰ কথা কয়, ৰুদ্ৰসিংহৰ কথা যদি সোধে তেওঁৰ নাম আছিলে চুখ্ৰামফা। ৰুদ্ৰসিংহৰ নাম আছিলে চুখ্ৰামফা। আকৌ যদি গদাধৰ সিংহৰ নাম সোধে তেওঁৰ নাম আছিলে চুপাতফা। গতিকে তেনেকুৱা আছিলে। গতিকে আহোমৰ নাম আৰু অসমীয়া তেওঁলোকৰ নাম কি আছিলে সেইখিনি জনাটো খুবেই প্ৰয়োজন। আৰু লগতে আপোনালোকক মই আগৰ পৰা কৈ আছোঁ, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টখনৰ, নিজৰ ৰাজ্যখনৰ মানে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি গোটেইখিনি জনাটো খুবেই প্ৰয়োজন। নিজৰ ডিষ্ট্ৰিক্টখন, নিজৰ গাঁওখনৰ নামৰ উৎপত্তিৰ কথা সুধি দিব পাৰে, আপোনালোকৰ ঘৰৰ পৰিয়ালৰ কথা সুধিব পাৰে, আপোনালোকৰ যদি বিয়া হৈছে বা আপোনালোকৰ যদি বাচ্ছা আছে তেনেহ'লে সেই তেনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যনবোৰ সুধিব পাৰে। গতিকে সেইবোৰৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰাটো খুবেই প্ৰয়োজন। অকল যে জিকে জিএছৰ কুৱেশ্যনে সুধিছে তেনেকুৱা নহয়, আপোনালোকৰ পাৰ্চনেল কুৱেশ্যন সুধিছে, আপোনালোকৰ জীৱনৰ লগত জড়িত কিছু কুৱেশ্যন কৰিছে। আৰু বাকী জিকে জিএছৰ কুৱেশ্যনটো 2-4টা থাকিবই। কিছুমানক অলপ বেছিকৈ কুৱেশ্যন কৰিছে, 10-12টা কুৱেশ্যনলৈকে গৈছে, কিছুমানৰ 4-5টা কুৱেশ্যনলৈকে গৈছে। গতিকে মানুহ হয়তো মানে ইণ্টাৰভিউৱাৰসকলৰ মুডৰ লগত কথা, তেওঁলোকে কেনেকুৱা ধৰণৰ কি কৰিছে। এওঁ কুৱেশ্যন কৰিছিলে, 2টা চিফ্টত আছিলে। তেওঁৰ নাম কি সুধিছে, ক'ৰ পৰা আহিছে সুধিছে, ঘৰৰ কাষত কি আছে, ONGCৰ অৰ্থ কি সুধিছে, অসমৰ তেল শোধনাগাৰ কেইখন আৰু কি ক'ত আছে। মই আগতে কৈছোঁ আপোনালোকৰ কুৱেশ্যনত, আগৰ পৰা আলোচনা কৰিছিলোঁ। অপাৰেশ্যন সিন্দুৰ কিহৰ লগত জড়িত? যিটো ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিলে যুদ্ধ বুলি ক'ব পাৰি। সেই যুদ্ধ মানে পাকিস্তানৰ যিবিলাক জেগা আছিলে আতংকবাদৰ জেগা, সেইবিলাক যিয়ে ইণ্ডিয়াই যিহেতু টাৰ্গেট কৰিছিলে, সেইটো আছিলে অপাৰেশ্যন সিন্দুৰ। আজিৰ দিনটোত কি হয়? 21 জুন তাৰিখৰ কথা কি হয়? সেইটো হৈছে যোগ দিৱস। ভাৰতৰ গৃহমন্ত্ৰী কোন? সেইটো সুধিছিলে। তাৰপিছত জিঅ'মেট্ৰি কি? মিছাইল মেন কোন হয়? তেওঁ আৰু কি আছিল? তেওঁৰ সম্পূৰ্ণ নাম কি? মিছাইল মেন কোন হয়? APJ আব্দুল কালাম। তেওঁৰ সম্পূৰ্ণ নাম হৈছে আবুল ফকিৰ জয়নাল উলাবদিন আবুল কালাম। তেওঁ লিখা কিতাপৰ নাম সুধিছে। তাৰপিছত মাধৱদেৱৰ জন্ম ক'ত হৈছিলে? কোন জিলাত হৈছিলে? লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হৈছিলে মাধৱদেৱৰ জন্ম। গতিকে এইবিলাক বস্তু জিকে কুৱেশ্যন জনাটো খুবেই প্ৰয়োজন। তাৰপিছত নেক্সট কুৱেশ্যন সুধিছিলে, তেজপুৰক অন্য কি নামেৰে জনা যায়? তেজপুৰক অন্য কি নামেৰে জনা যায়? প্ৰেমৰ নগৰী, শাশ্বত প্ৰেমৰ নগৰী, প্লেচ চিটি অফ ইটাৰনেল ৰোমান্স বুলি কোৱা হয় তেজপুৰক। তাৰপিছত ফাৰ্ষ্ট ডিক্সনাৰী পাব্লিছ বাই ইন আছাম। অসমত প্ৰথম ডিক্সনাৰী কোনে পাব্লিছ কৰিছিলে? এইটো কুৱেশ্যন সুধিছিলে। এই কুৱেশ্যনৰ সম্পূৰ্ণ শুদ্ধ যাব মাইলছ ব্ৰনছন। এইটো নাথান ব্ৰাউন আৰু মাইলছ ব্ৰনছনৰ মাজত কেতিয়াবা এনচাৰটো আমাৰ গণ্ডগোল লাগি যায়, গতিকে এইটো খুব প্ৰয়োজন। ডিক্সনাৰী আছিলে মাইলছ ব্ৰনছন আৰু আছামিজ গ্ৰামাৰ আছিলে নাথান ব্ৰাউন। গতিকে 2টা কুৱেশ্যনো সুধিছে যিহেতু ৰিলেটেড মানে এই 2টা কুৱেশ্যনৰ এনচাৰটো মানে ওলট পালট হয়, সেইকাৰণে এইটো কুৱেশ্যন সোধা দেখা যায়। গ্ৰামাৰ আছিলে নাথান ব্ৰাউন আৰু ডিক্সনাৰী আছিলে মাইলছ ব্ৰনছন। গতিকে এই 2টা জনাটো খুব প্ৰয়োজন। আৰু লগতে অসমীয়া তাৰপিছত
অসমীয়া অভিধানখন কিমান চনত কোনে পাব্লিছ কৰিছিলে প্ৰথম এইটো কথা সুধি দিব পাৰে ইংলিছ গ্ৰামাৰ মানে আছামিছত ইংলিছ গ্ৰামাৰ কোনে উলিয়াইছিলে নাথন বৰা আছিলে কিন্তু অসমীয়া অভিধান যাক হেমকোষ বুলি কোৱা হয় এইখন কোনে পাব্লিছ কৰিছিলে প্ৰথম এইখন 1900 চনত 1900 চনত হেমচন্দ্ৰ বৰাই কৰিছিলে তাৰপিছত প্ৰথম অসমীয়া চনেট কোন কি আছিলে সেইটো হৈছে প্ৰিয়তমাৰ চিঠি কোনে পাব্লিছ কৰিছিলে হেমচন্দ্ৰ গোস্বামী প্ৰথম অসমীয়া চনেট আছিলে প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামীয়ে পাব্লিছ কৰিছিলে জোনাকীৰ প্ৰথম সম্পাদক কোন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা জোনাকীৰ প্ৰথম সম্পাদক আছিলে চন্দ্ৰকুমাৰ আগৰৱালা এইটো সকলোৱে জানে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লেও কোন কোন আছিলে সেইটো জানে জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ কথা সুধি দিব পাৰে উমানন্দ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিলে উমানন্দ মন্দিৰ গদাধৰ সিংহই প্ৰতিষ্ঠা কৰিছিলে 1694ত আৰু উমানন্দ মন্দিৰটো পিকক আইলেণ্ড হিচাপেও জনা যায় আৰু লগতে ৱৰ্ল্ডৰ স্মলেষ্ট ৰিভাৰ আইলেণ্ড হয় উমানন্দ গতিকে সেইটো জনাটো দৰকাৰ শিখোৱা জলাও কি হয় এইখন হৈছে অসমৰ 8 নম্বৰখন ৰাষ্ট্ৰীয় উদ্যান এইখন 2025 চনৰ ফেব্ৰুৱাৰীৰ 16 তাৰিখে নে কিমান তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিলে গতিকে জনাটো দৰকাৰ শ্ৰীভূমি কোনখন জিলাৰ নতুন নাম শ্ৰীভূমি অসমৰ এখন জিলা বৰ্তমান সময়ত শ্ৰীভূমি নামেৰে জনা যায় বা শ্ৰীভূমি নামটো দিছে সেইখন কোনখন ডিষ্ট্ৰিক্ট জনাটো খুব প্ৰয়োজন আপোনালোকে ভালকৈ মনত ৰাখিব কিন্তু এইটো মই এনসাৰো নিদিওঁ আপোনালোকে নিজে জানি ল'ব হাছিলা বিল ক'ত অৱস্থিত হাছিলা বিল ক'ত আছে ইয়াৰ সম্পূৰ্ণ শুদ্ধ এনসাৰ হৈছে গোৱালপাৰা লগতে গোৱালপাৰাত সূৰ্য পাহাৰ অৱস্থিত সূৰ্য পাহাৰৰ বিষয়ে সুধি দিব পাৰে সূৰ্য পাহাৰত কোন তিনিটা ধৰ্মৰ সংযমস্থল বুলি কোৱা হয় এইটো হৈছে হিন্দু বৌদ্ধ আৰু জৈন ধৰ্ম গতিকে সেইটো জনাটো দৰকাৰ গতিকে ৰিলেটেড কুৱেশ্যনবিলাক জনাটো খুব প্ৰয়োজন শ্ৰীভূমি কোনটো কোৱা হয় আপোনালোকে হয়তো জানে কৰিমগঞ্জক শ্ৰীভূমি ডিষ্ট্ৰিক্ট বুলি জনা যায় বৰ্তমান হাছিলা বিল বুলি ক'লে গোৱালপাৰা বুলি ক'লোঁ লগতে গোৱালপাৰাৰ লগতে মই কি বুলি ক'লোঁ সূৰ্য পাহাৰ গতিকে তেনেকুৱা ধৰণৰ মানে একেখন ঠাইৰে লগত ৰিলেটেড বস্তুবিলাক চোৱাটো খুব প্ৰয়োজন গতিকে এই পাৰ্টত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় জিকে বুলি এই ক'লোঁ আৰু লগতে পাৰ্চনেল কুৱেশ্যন যিহেতু সোধে প্ৰত্যেকটো ব্যক্তিকেই প্ৰতিজন ইণ্টাৰভিউ দিয়া ব্যক্তিক নিজৰ পাৰ্চনেল বস্তুখিনিৰ কথা সুধিবই গতিকে এই পাৰ্টত এইখিনি আলোচনা কৰিলোঁ যদি ভিডিঅ'বিলাক চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু যিসকলে ভাইভা দিবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ মাজত ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে তেওঁলোকে নিশ্চয় জানিব পাৰিব যে এইকেইটা কুৱেশ্যনে যে ৰিপিট হ'ব তেনেকুৱা নহয় হয়তো কিছুমান বস্তু ৰিপিটো হ'ব কেইদিনমান যোৱাৰ পাছত কিন্তু তেওঁলোকে আয়ত্ব কৰিব পাৰিব যে কিছু কথা আয়ত্ব কৰিব পাৰিব যে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে গতিকে শ্বেয়াৰ কৰি দিব যিমান পাৰে